প্ৰতিকূল বতৰক নেওচি হাজাৰ হাজাৰ লোকৰ সমাৱেশ বোকাখাত ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হোৱা NDAৰ বিজয় সংকল্প সমাৰোহত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন কাৰ্যসূচীত উপস্থিত থাকি অতুল বৰাৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ কথা আছিল যদিও প্ৰতিকূল বতৰৰ বাবে সভাত উপস্থিত হ'ব নোৱাৰিলে। ৰাইজৰ বিপুল সমাৱেশ প্ৰত্যক্ষ কৰি বোকাখাত সমষ্টিত এইবাৰ বিজয় নিশ্চিত বুলি মন্তব্য অগপৰ সভাপতি বোকাখাত সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী অতুল বৰাৰ। মই বোকাখাতবাসী ৰাইজৰ ওচৰত ঋণী আৰু কৃতজ্ঞ, কাৰণ 2016তো মোক ইয়াৰ পৰা জয়ী কৰাইছে আৰু 2021তো কৰিছে আৰু এইবাৰতো যিটো মাহোল দেখিছোঁ এইবাৰ পূৰ্বতকৈ অধিক ভোটত আমাক জয়ী নিশ্চয় কৰাব, সেয়া আমি আশা ৰাখিছোঁ। আজিতো এখন ডাঙৰ জনসভা হৈ গ'ল। ভাৰতীয় জনতা পাৰ্টীৰ সন্মানীয় ৰাষ্ট্ৰীয় সভাপতিগৰাকী অহাৰ কথা আছিল যদিও প্ৰতিকূল বতৰত আহিব নোৱাৰিলে। পাণ্ডা ডাঙৰীয়া আহিছিল, ভালেই হ'ল, সুন্দৰ সভা অনুষ্ঠিত হৈছে। হাজাৰ হাজাৰ লোকৰ সমাৱেশ ইয়াত ঘটিছে। বোকাখাতৰ ৰাইজৰ ওপৰত আমাৰ আস্থা আছে, বিশ্বাস আছে। বোকাখাতৰ ৰাইজৰো আমাৰ ওপৰত আস্থা আছে আৰু আমাৰো বিশ্বাস আৰু আস্থা আছে জনতাৰ ওপৰত, আৰু মই নিশ্চিত যে এইবাৰ ৰিজাল্ট ইয়াত খুবেই ভাল হ'ব। মই সকলোকে বিনয়েৰে অনুৰোধ জনাইছোঁ যাতে 9 তাৰিখে সকলোৱে ওলাই আহি আমাৰ সাংবিধানিক অধিকাৰ ভোটাধিকাৰ যাতে সাব্যস্ত কৰে NDAৰ প্ৰাৰ্থীৰ সপক্ষে। বোকাখাতৰ পৰা ভূপেন হাজৰিকা ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী, কটাবাৰী, গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728113। আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।